মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ গোস্বামী ছাৰ আৰু লগতে এই মহাবিদ্যালয়ৰ যিসকল বিভিন্ন প্ৰতিযোগিতাৰ যিসকল সম্পাদক সম্পাদিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ মূৰত মই মহাবিদ্যালয়লৈ আহিলোঁ। প্ৰায় অৱশ্যে আহিও থাকোঁ, নহাও নহয়, কেইবাবাৰো মই ইয়ালৈ আহিছোঁ বিভিন্ন অনুষ্ঠানত। আজি আকৌ এটা অহাৰ সুযোগ দিলে, এই সুযোগ দিয়াৰ বাবে মই মহাবিদ্যালয়ৰ এই বিভাগৰ দায়িত্বত থকা শ্ৰদ্ধাৰ ডক্টৰ কুশল টাইট ছাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে যি আমাৰ ছাত্ৰ একতা সভাৰ যিসকল সদস্য আছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ছাৰে কৈছে, যথেষ্ট কথা ক'লে আৰু লগতে মোৰ আটাইতকৈ ভাল লাগিছে এইও এটা কথা যে আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আহিছিল, কেইবাজনো ছাত্ৰ ছাত্ৰীক আজি মই এগৰাকী তাৰ্কিক হিচাপে ইয়াত দেখা পাইছোঁ। খুব ভাল লাগিছে, সঁচাকৈ মনটো ভাল লাগিছে। আৰু তেওঁলোক যিহেতু পলিটিকেল ছায়েন্সৰ ছাবজেক্টটো তেওঁলোকে লৈছিল সেই সময়ছোৱাত, আৰু বাকী যিসকলে অংশগ্ৰহণ কৰিছা তেওঁলোকৰো যিখিনি যুক্তি সঁচাকৈ ভাল লগা যুক্তি, যিহেতু ইয়াৰ আমাৰ প্ৰাৰম্ভিক হয়তো তোমালোকে আগতে খুব এটা বিশেষ তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই। আজি অংশগ্ৰহণ কৰি তোমালোকে যিখিনি দেখুৱাইছা সেইখিনি আমি এই এটা পৰিৱেশত ইমান কম সংখ্যকৰ মাজত আমি ভাল পোৱা বুলি আমি ভাবিছোঁ। অৱশ্যে সকলো বস্তুৰে দুখ গুণ থাকিবই। ছাৰে যথেষ্ট কথা তোমালোকক কৈছে যাতে অনাগত দিনসমূহত তোমালোকে এগৰাকী ভাল তাৰ্কিক হৈ উঠিব পাৰা, যিহেতু আমাৰ অঞ্চলটোৰ কাৰণে মহাবিদ্যালয়খনৰ কাৰণে তোমালোকে গৌৰৱ কঢ়িয়াই আনিব পাৰা। তাৰ বাবে ছাৰে যথেষ্ট ভুল ত্ৰুটি শুধৰাই দি এক সঠিক ৰাস্তা দিয়াৰ বাবে ছাৰে চেষ্টা চলাইছে। ইতিমধ্যে ইয়াৰ সম্পৰ্কত যথেষ্ট কথা কৈছে। আৰু আমি সকলোৱে জানো যিহেতু এটা প্ৰতিযোগিতা বুলি ক'লে তাত কিছুমান নীতি নিয়ম থাকিব, কিছু শৃংখলাবদ্ধতা আমি মানি চলিব লাগিব। কাৰণ প্ৰতিযোগিতাত সেইকাৰণে প্ৰতিযোগিতা অনুষ্ঠিত হয় যাতে আমি সেই শৃংখলাবদ্ধতাৰ মাজেৰে যাতে আমি আগবাঢ়িব পাৰোঁ। ভাল লাগিছে এইকাৰণেই যে যিটো বিষয় দিছিল ইয়াত, এই কথাটো আচলতে কেতিয়াবা দুই একৰ মানে ক'বলৈ যাওঁতে দুই এটা খেলি মেলি নোহোৱা নহয়। যিখিনি কথা ছাৰে আনকি যিটো আমাৰ শাৰীৰিক যিটো আচলতে যিটো এপিয়াৰেঞ্চত কিছু অলপ খেলি মেলি হৈছে, নোহোৱা নহয়, হয়তো হোৱাটো স্বাভাৱিক। তাৰপিছতো কিন্তু এনেধৰণৰ তৰ্ক প্ৰতিযোগিতা যথেষ্ট ইয়াৰ আচলতে ভৱিষ্যতৰ দিনৰ কাৰণে যথেষ্ট আচলতে এটা ভাল কথা বুলি আমি ক'ব পাৰোঁ। এইকাৰণেই যিহেতু এনেধৰণৰ প্ৰতিযোগিতা বা এনেধৰণৰ অনুষ্ঠানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিনত কেনেধৰণে নিজকে আচলতে যুক্তিসংগতভাৱে বিভিন্ন পৰিৱেশ পৰিস্থিতি নিজকে তুলি ধৰিব পাৰে, সেই কথাখিনি আচলতে তেওঁলোকে নিজকে গঢ় দি তুলিব পাৰিব। সমান্তৰালভাৱে আমি যদি চাওঁ, বিশেষকৈ যিহেতু ছাত্ৰ ছাত্ৰী তোমালোকে ভৱিষ্যতৰ দিনত হয়তো এজনকৈ হয়তো ৰিচাৰ্চ স্কলাৰ বা গৱেষক হয়তো হ'ব পাৰা, কোনোবাই হয়তো বেলেগ বৃত্তি, বিশেষকৈ আমাৰ হয়তো কোনোবাই আইনৰ বিভাগত যাব পাৰা, কোনোবাই হয়তো শিক্ষকতাৰ বৃত্তিত আহিব পাৰা। তেতিয়া নিশ্চিতভাৱে এই যিবিলাক কথা তোমালোকে আজি কৈছা, এই কথাবিলাকে তোমালোকক নিশ্চিতভাৱে এদিন যুক্তিসংগতভাৱে যিটো চিন্তাধাৰা বিকাশ সাধন কৰি তোমালোকক সবল ৰূপত বিভিন্ন ঠাইত প্ৰতিষ্ঠিত কৰিব পাৰিম। তাৰ বাবে মই সকলোকে অংশগ্ৰহণ কৰাৰ বাবে খুব আনন্দ পোৱাৰ লগতে নিজকে সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বৰ বহলাই ক'ব বিচৰা নাই, ছাৰে যথেষ্ট কথা কৈছে। পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।